আসাম ষ্টাডি ইনফো চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটোত ক্লিক কৰি দিবা। নমস্কাৰ মোৰ ষ্টুডেণ্টছ সকল সকলোকে স্বাগতম জনাইছো পুনৰবাৰ আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মোৰ ষ্টুডেণ্টছ সকল আজি লৈ আহিছো ক্লাছ 11 এইচএছ ফাৰ্ষ্ট ইয়াৰৰ অসমীয়া যিখন কিতাপ আছে কিতাপখনৰ লেসন যেটো 4 নম্বৰ কিতাপৰ কথা প্ৰফুল্ল দত্ত গোস্বামী দেৱে লিখিছিলে। তো এই গুটে পাঠৰ সকলোখিনি কোৱেশ্চন আনসাৰ আজি এটো ভিডিও মাধ্যমেৰে আলোচনা কৰিম। লগতে তোমালোকে গুটে পাঠটো বুজি যাবা আৰু গুটে পাঠটো আজি এটো ভিডিও মাধ্যমেৰে ক্লিয়াৰ হৈ যাব। তোমালোকে এনে এক্সট্ৰা জিবিডি বা এক্সট্ৰা নোটবুক কিনি লাভ নাই। তোমালোকে এইটো ভিডিও চালেই গুটেখিনি কোৱেশ্চন আনসাৰ পাই যাবা। আৰু আমি অলৰেডি বহুতখিনি চেপ্টাৰ ক্লিয়াৰ কৰি দিছো। তোমালোকে নাই চোৱা তেনেহলে প্লেলিষ্টত গৈ চাই লবা। প্ৰথমতে এতিয়া আমি কিতাপৰ কথা পাঠটো আলোচনা কৰিম, ঠিক আছে। তোমালোকক মই এটাই কাম দিম, প্ৰতিটো ভিডিওতে মই তোমালোকক এটাই কথা কওঁ, তোমালোকে প্ৰথমতে লেখকৰ পৰিচয়টো পঢ়ি লবা ঘৰতে একবাৰ, তাৰ পিছত তোমালোকে মূল পাঠটো একবাৰ পঢ়ি লবা। কিয়নো তোমালোকে এইখিনি যেতিয়া পঢ়ি লবা তেতিয়া তোমালোকৰ কোৱেশ্চন আনসাৰখিনি বুজিবলৈ সহজ হ'ব আৰু মই অলৰেডি তোমালোকক বুজাই দিম, ঠিক আছে। তো এইখিনি কোৱেশ্চন ক্লিয়াৰ হৈ যাব আৰু ভিতৰৰ যিখিনি টান কোৱেশ্চন সকলোখিনি আমি বাছি তোমালোকক দি দিম। লগতে তোমালোকে কঠিন শব্দৰ অৰ্থখিনি চাবা, মানে এই পাঠত যিখিনি কঠিন শব্দ আছে ইয়াতে তোমালোকে পাই যাবা। তো এতিয়া আমি গোটেই মোবাইল স্ক্ৰীনত তোমালোকক গোটেইখিনি কোৱেশ্চন আনসাৰ দেখাই দিম, লগতে তোমালোকক বুজাই দিম, পঢ়াই দিম। তো লেটস গো, আমাৰ হোৱাটছএপ চেনেলত জইন হ'বা, ডেছক্ৰিপচনতে লিংক আছে। তো বলাই আমি ভিডিওটো আৰম্ভ কৰোঁ। তো মৰমৰ ষ্টুডেণ্টছ সকল তোমালোকে নিজৰ কিতাপখন উলিয়াই ল'বা আৰু নিজৰ বহিখন উলিয়াই ল'বা, বাহিৰা বহিখন। তাৰ পিছতে তোমালোকে ভিতৰা বহি লিখিবা, ঠিক আছে। মই এনসাৰখিনি দিয়াৰ পাছত তোমালোকে বুজি লৈ পাছত তোমালোকে ভিতৰা বহি লিখিবা, বাহিৰা বহি পৰা টুকি ল'বা, ঠিক আছে। তো প্ৰথমতে তোমালোকৰ আহিলে অতি চমু প্ৰশ্ন, যিটো তোমালোকৰ অনুশীলনীতে আছে। প্ৰতিটো প্ৰশ্ন মূল্যাঙ্কন 1, অৰ্থাৎ পৰীক্ষাত তোমালোকৰ এটা কোৱেশ্চন 1 নম্বৰীয়া কোৱেশ্চন, ঠিক আছে। তো প্ৰথমটো কোৱেশ্চন আহিলে, মই প্ৰথমতে তোমালোকক অনুশীলনীখিনি আলোচনা কৰিছোঁ, তাৰ পাছতে মই তোমালোকক ভিতৰৰ কোৱেশ্চনখিনি দিম, ঠিক আছে। তো প্ৰথমতে আহিলে ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ আছিলে? তো উত্তৰটো হৈছে ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আছিলে। তো তোমালোকে গম পালে যে ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশতে হৈছিলে, ঠিক আছে। তো 2 নম্বৰ কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ। তোমালোকে কিন্তু ভালদৰে এই পাঠটো পঢ়িবা ঘৰতে, ঠিক আছে। তো 2 নম্বৰ কুৱেশ্যনটো আহিলে যে গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে? তো গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে বুলি কুৱেশ্যনটো সুধিছে। তো তোমালোকে উত্তৰটো লিখিবা যে গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে। তো কিতাপৰ কাৰণে গুৰুৰ স্থানটো নাইকিয়া হৈ গৈছে, ঠিক আছে। তাৰ পাছতে 3 নম্বৰ কুৱেশ্যনটো আহিছে ইংৰাজী দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিলে? তো উত্তৰটো হৈছে ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে যে কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চুবাব আৰু হজম কৰিব। তো এইজনে ইংৰাজী দাৰ্শনিকজনে এইটো কথা কৈছিলে, ঠিক আছে। তো তোমালোকে গোটেই কুৱেশ্যনকেইটা লিখি লোৱা 3 নম্বৰলৈকে। যদি থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই গোটেই কুৱেশ্যনকেইটা ভালদৰে লিখি ল'বা, ঠিক আছে। তাৰ পাছত কুৱেশ্যনটো আহিছে যে 4 নম্বৰ কুৱেশ্যনটো বিদ্যাৰ অনুশীলন নহ'লে কি হয়? তো বিদ্যাৰ অনুশীলন নহ'লে কি হয় বুলি যদি তোমালোকে কুৱেশ্যনটো কয় তেনেহ'লে তোমালোকে লিখিব লাগিব যে বিদ্যাৰ অনুশীলন নহ'লে মানুহৰ মন ভীৰুতা আৰু কুসংস্কাৰে আৱৰি ৰাখে। তো এইটো 4 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো কৈছে যে কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে। তো এই যিটো কুৱেশ্যনটো আকৌ এবাৰ তোমালোকে চাবা, কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে। তো উত্তৰটো হৈছে কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে চীন দেশত প্ৰচলিত যোজনাটো হৈছে, তোমালোকে চাবা কিতাপ মেলা মানি লাভ বিধ্যান লোকে চোৰাং কাম নকৰে আৰু আলবানিয়াত প্ৰচলিত যোজনা যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু 4টা। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে এইটো যিটো কুৱেশ্যন তোমালোকে কনফিউজন হ'ব পাৰে, তো তোমালোকে গোটেই 4টা লিখি ল'বা। আকৌ এবাৰ চাবা, তোমালোকে কিতাপ মেলা মানি হৈছে লাভ বিদ্যান লোকে চোৰাং কাম নকৰে, আলবানিয়াত প্ৰচলিত যোজনা যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু 4টা। নেক্সট তোমালোকৰ মাজলৈ আহিলে খ চমুৰ প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্কন 2 অথবা 3, অৰ্থাৎ কোৱা হৈছে যে এতিয়া যিকেইটা কুৱেশ্যন আছে কুৱেশ্যন আনসাৰ আছে অনুশীলনী, তো এইকেইটা কুৱেশ্যন পৰীক্ষাত আহিলে তোমালোকৰ 2 নম্বৰ পৰা 3 নম্বৰীয়া কুৱেশ্যন এইটা, ঠিক আছে। তো প্ৰথমটো কুৱেশ্যনে কৈছে যে হেলেন কেলাৰৰ আত্মজীৱনী থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল? তো এই যিটো কুৱেশ্যন, এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ, তোমালোকে হাফ ইয়াৰলি পৰীক্ষাত আহিব পাৰে যে হেলেন কেলাৰৰ আত্মজীৱনী থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিলে। আৰু এইটো কুৱেশ্যনৰ যিটো এনসাৰ তোমালোকে কিতাপতে আছে, কিন্তু অলপ সাজি লিখিব লাগিব, যিটো মই তোমালোকক কৈছোঁ যে উত্তৰটো হৈছে হেলেন কেলাৰে কেঁচুৱাৰ দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল।
আৰু তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে যে এনেবোৰ কাৰণে মানুহজনক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত তেওঁ যোগাইছে অৰ্থাৎ হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিলে বুলি তোমালোকে কোৱেশ্যনটো সুধিছিলে তো তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি দিবা যে হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে আৰু অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা তেওঁ যোগাইছে ঠিক আছে কোনে যোগাইছে হেলেন কেলাৰে তাৰ পাছতে আহিলে যি হেলেন কেলাৰৰ যি আত্মজীৱনীত সেইটো বস্তু প্ৰকাশ পাইছে তাৰ পাছত 2 নম্বৰ কোৱেশ্যনটো কৈছে যে আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা তো মৰমৰ ষ্টুডেণ্টসকল এইটো কোৱেশ্যন কোৱাৰ আগতে তোমালোকক মই এটা কথা কৈছোঁ তোমালোকে বাকীখিনি চেপ্টাৰো চাই ল'বা মই অলৰেডি গোটেইখিনি চেপ্টাৰে ক্লিয়াৰ কৰি আছোঁ তোমালোকক যিমান পাৰোঁ আৰু তোমালোকক কি ছাবজেক্টৰ লাগে তোমালোকে ক'বা পলিটিকেল চায়েন্স হওক এডুকেশ্যন হওক ছায়েন্সৰ ছাবজেক্টখিনি হওক সকলো ছাবজেক্টৰে মই বনাই দিম কোনো কথা নাই তোমালোকে খালি মোক কমেণ্ট কৰি জনাব লাগিব যাতে মই আগ্ৰহটো হৈ তোমালোকৰ কাৰণে সেইটোৰ ওপৰত ভিডিঅ' বনাওঁ ঠিক আছে তো উত্তৰটো চাবা তোমালোকে আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক মন্তব্য কৰিছিল হেৰা মিত্ৰসকল বিদ্যা উপকাৰৰ বাদে আন একো নহয় তেওঁ কৈছিলে যে হেৰা মিত্ৰসকল বিদ্যা উপকাৰৰ বাদে আন একো নহয় সভ্য আৰু সুখী হ'ব বিচাৰিলে ইংৰাজৰ দৰে কৃষি আৰু শিল্প কৰিব লাগে অজ্ঞানী হোৱাৰ বাবে মানুহে এইবোৰ একো বুজি নোপোৱা আৰু বুজিবলৈ চেষ্টা নকৰা বিদ্যা আৰু জ্ঞানে উন্নতিৰ মূল বুলি তেওঁ কৈছিলে ঠিক আছে তো কি হৈছে বিদ্যা আৰু জ্ঞানেই হৈছে উন্নতিৰ মূল তোমালোকে এইটো 1 নম্বৰ কোৱেশ্যন আহি যাব পাৰে তো তোমালোকে লিখি ল'বা ঠিক আছে আৰু মই এতিয়া তোমালোকে যিটা লং কোৱেশ্যনখিনি কৈ আছোঁ এই কোৱেশ্যনখিনি তোমালোকে পঢ়ি গ'লেই তোমালোকে গোটেই পাঠটো কথাটো বুজি পাই যাবা মানে তোমালোকে পাঠটো নপঢ়িলে একচুৱেলি হৈ যায় কিন্তু তোমালোকে পাঠটো এবাৰ নিজৰ অধিক জ্ঞানৰ বাবে তোমালোকে পাঠটো ভালদৰে এবাৰ পঢ়ি ল'বা কোৱেশ্যন নম্বৰ 3 আহিছে দেশ আৰু মই এতিয়া যিকেইটা কোৱেশ্যন তোমালোকে কৈ গৈছোঁ সেই গোটেইখিনি কোৱেশ্যনখিনি তোমালোকে এনচাৰখিনি চাই গ'লে গোটেই কিতাপখনৰ সাৰাংশটোৱে তোমালোকে ওলাই যাব তো 3 নম্বৰ কোৱেশ্যনটো কৈছে যে দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে প্ৰবন্ধটিৰ আধাৰত বিচাৰ কৰা তো প্ৰবন্ধটিৰ আধাৰত আমি এইটো কুৱেশ্যনৰ এনচাৰটো কৰিম তো উত্তৰ তোমালোকে সাজি লিখিব লাগিব যে গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায় তেতিয়া শাসনযন্ত্ৰ কঁপি উঠে সত্যৰ বিম্ব দাঙি ধৰাত কিতাপে সহায় কৰে আৰু ভীৰুতা আৰু কুসংস্কাৰ আঁতৰ কৰে এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ প্ৰতি উপকাৰ সাধন কৰে এইদৰেই কি হয় গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে তো 3 নম্বৰ কোৱেশ্যনটো ক্লিয়াৰ হৈ গৈছে তোমালোকে যদি থাকি গৈছে তোমালোকে লিখি ল'বা ধুনীয়াকৈ ভিডিঅ'টো ৰখাই ল'বা পাৰিলে ভিডিঅ' তোমালোকে ডাউনলোড কৰিবা নহ'লে স্ক্ৰীনশ্বট মাৰি গোটেইখিনি কোৱেশ্যন তোমালোকে লৈ ল'ব পাৰিবা ঠিক আছে 5 কোৱেশ্যনটো আহিলে 4 নম্বৰ কোৱেশ্যনটো সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উৎসাহিত কৰিব পাৰে হেলেন কেলাৰৰ আত্মজীৱনী ধৰি বিচাৰ কৰা অৰ্থাৎ তোমালোকে হেলেন কেলাৰৰ যিখন আত্মজীৱনী সেই আত্মজীৱনীখনৰ পৰা তোমালোকে এইটো কোৱেশ্যন বুজাই লিখিব লাগিব যে সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উৎসাহিত কৰিব পাৰে মই তোমালোকক উত্তৰটো কৈ দিছোঁ হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল এইটো আমি অলৰেডি পঢ়িয়ে আহিছোঁ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে অথচ এইগৰাকী মহিলা সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰিছে তো একেটা কুৱেশ্যনেই তোমালোকৰ মানে কুৱেশ্যনটো বেলেগ কিন্তু তোমালোকে এনচাৰটো একেই হয় ঠিক আছে তো তোমালোকে একেটা এনচাৰে লিখি দিব পাৰিবা কোনো ভুল নহয় তোমালোকে গোটা নম্বৰ দি দিব 3 আহক বা 4 আহক বা 1 নম্বৰ আহক বা 2 নম্বৰ আহক ঠিক আছে তো 1 নম্বৰ তোমালোকে নাম্বাৰিংটো তোমালোকে মিলাব পাৰিবা 1 নম্বৰ আহিলে তোমালোকে 2 এশাৰী লিখি দিবা যদি 3 নম্বৰ আহে তোমালোকে 3-4 শাৰী লিখি দিবা তেতিয়া তোমালোকে ফুল মাৰ্কছটো পাই যাবা মানে তোমালোকৰ শাৰীৰ ওপৰত ডিপেণ্ড নকৰে তোমালোকে গোটেইখিনি যদি কথা সোমাই থাকে তেতিয়া তোমালোকে ফুল মাৰ্কছটো পাই যাবা নেক্সট কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো আহিলে অনুশীলনী 5 নম্বৰ কুৱেশ্যনটো দেশ আছে কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে কথাষাৰ ব্যাখ্যা কৰা অৰ্থাৎ কৈছে যে দেশ যি কৈছে কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে কথাষাৰ আমি ব্যাখ্যা কৰিব লাগিব এতিয়া তো ব্যাখ্যাশাৰী তোমালোকে মই চাই ল'বা মই দেখাই দিছোঁ একোখন কিতাপে যেতিয়া মানুহৰ ভয় কুসংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে তো মৰমৰ ষ্টুডেণ্টসকল মই তোমালোকক ফটো সহকাৰে দিছোঁ মানে এটা কাৰণেই তোমালোকক যেতিয়া মই PDF সহকাৰে বনাই দিম তেতিয়া PDFত ভালকৈ কোৱালিটিটো নাহে সেইকাৰণে মই তোমালোকক এনেকুৱা ফটো সহকাৰে দিছোঁ তোমালোকে 360 পিট চাবা তেতিয়া ভালদৰে দেখা পাবা তাৰপিছতে কৈছে যে তেতিয়াই কিতাপ পুৰি পেলোৱা হয় লেখকক শাস্তি দিয়া হয় বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ
আভা লোপ নাপায় লুকাই নাথাকে ৰাইজে নিজৰ গন্তব্য জ্ঞান পাবই সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে যি হয় তাকে মিল্টনে মন্তব্য কৰিছিল কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা উচিত বুলি কোৱা হৈছে মানে তোমালোকে এখন কিতাপ যদি তোমালোকে ধ্বংস কৰা তেনেহ'লে তোমালোকে এটা মানুহ হত্যা কৰাৰ নিচিনা হয় মানে ঠিক আছে যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে ঠিক আছে আমি গোটেই এনসাৰটো পাই গলো তোমালোকে যদি এই গোটেই খাইটো যদি মই জেনেৰেট দিছো তেনেদৰে যদি তোমালোকে পৰীক্ষাত যদি আহোতে যদি সেম টু সেম লিখি দিয়া তেতিয়া তোমালোকে ফুল মাৰ্কস পাই যাবা আৰু যেতিয়া তোমালোকে স্কুলত হোমৱৰ্ক কৰিব দিব তেতিয়া তোমালোকে এইখিনি কোৱেশ্চন ধুনিয়াকৈ লিখি লৈ দিবা মোৰ মতে লিখি দিবা তেতিয়া তোমালোকে ফুল মাৰ্কস পাই যাবা ফুল মাৰ্কস মানে তোমালোকে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তোমালোকে ভাল পাব তাৰ পিছত এটা দীঘল প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ 4 পৰা 5 নম্বৰীয়া কোৱেশ্চন ঠিক আছে এবাৰ আমি আহিলো লং কোৱেশ্চন কিটালে তো এক নম্বৰ কোৱেশ্চন কৈছে যে তোমালোকে এটা সাবস্ক্ৰাইবটো কৰি দিবা কিয়নো তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ' বনাই থাকোঁ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকক আগলৈও মই এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ' বনাই থাকিম আৰু তোমালোকে হাই ছেকেণ্ডাৰী পৰীক্ষা যেতিয়া দিবা তেতিয়া মই বহুতখিনি তোমালোকক সহায় কৰিম এক নম্বৰ কোৱেশ্চনটো আহিলে অনাখৰি সহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায় পাতিৰ সহায়ত আলোচনা কৰা আমি এতিয়া পাতিৰ সহায়ত আমি গোটেইখিনি এই যিটো তোমালোক ক'লে যে অনাখাৰী সহালোকে তো এই গোটেই কুৱেশ্যনটোৰ আমি উত্তৰটো এটা কৰিম সাজি লিখিম তো উত্তৰটো হৈছে সাধাৰণতে সহালোকসকলৰ বুজ বিবেচনা অলপ কম কিন্তু কিবা এটা নতুন কথা জানিবলৈ তেওঁলোকে আগ্ৰহী তেওঁলোকে যদিও কিতাপ পঢ়িব নাজানে সেই কিতাপৰ পৰা পোৱা জ্ঞান আনৰ পৰা শুনি বুজি নিজৰ প্ৰয়োজনীয় কামত কি কয় প্ৰয়োগ কৰে জ্ঞানৰ কাৰণে কিতাপৰ প্ৰয়োজন সেই জ্ঞানে সংসাৰৰ জটিলতা বুজিবলৈ সহায় কৰে তদুপৰি বুধ চিন্তা অনুভূতি আদিও বৃদ্ধি কৰে সেয়েহে অনাখৰি সহালোকে কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক শ্ৰদ্ধা জনায় তো এইটোৱে হৈছে ইয়াৰ গোটেই কুৱেশ্যনটোৰ উত্তৰটো তাৰ পাছত আমি আহিলো নেক্সট কুৱেশ্যনটোলে ঠিক আছে নেক্সট কুৱেশ্যনটো ক'বলৈ চেষ্টা কৰিছোঁ মই 2 নম্বৰ কুৱেশ্যনটো আহিছে কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে আন কিছুমান লাগে গিলিব আমি অলৰেডি এইটো কুৱেশ্যন পঢ়িয়ে আহিছিলোঁ তোমালোকে যদি ভালদৰে কুৱেশ্যনটো চাই আহিছে তেনেহ'লে তোমালোকে বুজি পাবা যে কিছুমান কিতাপৰ সোৱাদ আমি ল'ব লাগে আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চুবাব আৰু হজম কৰিব কথাখিনি তাৎপৰ্য আমি বিশ্লেষণ কৰিব লাগিব এই যিটো শাৰীটো দিলে এই শাৰীটো তোমালোকে এনেদৰে দিলে তোমালোকে বুজি নাপাব পৰা সেইকাৰণে এতিয়া আমি সেইটো সংক্ষেপে ব্যাখ্যা কৰিম উত্তৰটো হৈছে আজিৰ যুগত বিভিন্ন ধৰণৰ কিতাপ ওলাইছে বৰ্তমান সভ্যতাৰ বিভিন্ন আভাস এই কিতাপবোৰৰ পৰাই পোৱা যায় পাঠ্যপুথি আৰু বুৱা কটা ৰন্ধা বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ উপন্যাসৰ আৰু ভ্ৰমণ কাহিনীৰ অলেখ কিতাপ পোৱা যায় আজিকালি জগতত ঠিক আছে সময়ৰ লগে লগে তাৰে কিছুমান লোপ পায় কিছুমান বাছে আৰু মানৱ জাতিৰ সম্পত্তি হৈ পৰে ইয়াৰ আটাইবোৰ পঢ়া সম্ভৱ নহয় পঢ়িবৰ দৰকাৰো নহয় এই কাৰণে ইংৰাজ দাৰ্শনিক বেকনে এইদৰে দিহা দিছিল যে কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে আৰু আন কিছুমানৰ লাগে আমি গিলিব আৰু অলপ সংখ্যক আমি চুৱাব লাগে আৰু অলপ সংখ্যক কি কৰিব লাগে আমি হজম কৰিব লাগে ঠিক আছে এই কুৱেশ্যনটো ক্লিয়াৰ তোমালোকে বুজি পাইছা চাগৈ যদি বুজি পোৱা নাই তোমালোকে কমেণ্ট বক্সত জনাবা মই তোমালোকক নেক্সট ভিডিঅ'ত আকৌ বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে কোনো চিন্তা কৰিব নালাগে পাৰিলে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা বহুতখিনি তোমালোকৰ লাভ হ'ব হোৱাটছআপ চেনেলত আমি ইম্পৰ্টেণ্ট নটিফিকেশ্যনৰ লগতে ইম্পৰ্টেণ্ট স্কলাৰশ্বিপ আৰু তোমালোকৰ কাৰণে কিছুমান আপডেট লৈ আহোঁ 3 নম্বৰ কুৱেশ্যনটো আহিলে হে মোৰ অসমীয়া মিত্ৰসকল বিদ্যা যেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহয় কথাষাৰৰ যুক্তিযুক্ততা বিচাৰ কৰা তোমালোকে এই শাৰীটো এনেকৈ থাকিলে তোমালোকে বুজি নাপাব পৰা এতিয়া আমি গোটেই এনসাৰটোত গোটেই শাৰীটোৰ অৰ্থটো আমি বুজি ল'ম উত্তৰটো কৈছে যে পূৰ্বতে আমাৰ দেশত আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল সেই হেতুকে মানুহৰ মন ভয় আৰু কুসংস্কাৰে আৱৰি ৰাখিছিল বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল ঠিক আছে তো কৈছে যে পূৰ্বতে আমাৰ দেশৰ আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল সেই হেতুকে মানুহৰ মন ভয় আৰু কুসংস্কাৰে আৱৰি ৰাখিছিল বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল দেশবাসীৰ এই অজ্ঞান এন্ধাৰ লক্ষ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এইদৰে মন্তব্য কৰিছিলে যে আনন্দৰাম ঢেকিয়াল ফুকন ডাঙৰীয়াই মন্তব্য কৰিছিলে যে হে মোৰ অসমীয়া মিত্ৰসকল বিদ্যা যেনেকৈ ইহকালত উপকাৰক আৰু একো তেনে নহয় যদি সভ্য আৰু সুখী হ'ব খোজো তেন্তে কৃষি আৰু শিল্প ইয়াত স্পেলিঙৰ ভুল হৈছে কৃষি আৰু শিল্প কৰ্মত ইংৰাজৰ দৰে পাৰ্গত হ'বলৈ পুৰুষাৰ্থ কৰা তোমালোক নিশ্চয় অজ্ঞান আৰু ইয়াত অজ্ঞান মানে অজ্ঞানৰ কথা কোৱা হৈছে আৰু সেই বিদ্যাৰ ভূ নোপোৱা আৰু জানিবলৈকো শ্ৰম নকৰা ঠিক আছে এই গোটেই পেৰেগ্ৰাফটো তোমালোকে ভালদৰে লিখি লোৱা মই তোমালোকে স্ক্ৰীনত দেখাই দিছোঁ তোমালোকে ৰখাই লৈ লিখি ল'বা
পাছৰ কোৱেশ্যনটো আমি আহিছে এবাৰ পাছৰ কোৱেশ্যন আহিলে 4 নম্বৰ কোৱেশ্যনটো কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় পাঠটোৰ সহায়ত বুজাই লিখা তো কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় বুলি ইয়াত কোৱা হৈছে তো এই কোৱেশ্যনটো আমি উত্তৰটোতে কৰিব লাগিব যিমানেই বিদ্যাৰ অনুশীলন হয় সিমানেই কিতাপৰ সমাদৰ বাঢ়ে সিমানে ৰাইজেও নিজৰ অভাৱ অভিযোগ বুজি উঠে ৰাইজ সজ্ঞান আৰু সচিব হ'লে ৰাষ্ট্ৰ শাসনৰ কেৰুণ নালাগে শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে স্বামী বিবেকানন্দ ৰাজা ৰামমোহন ৰয় মহাত্মা গান্ধী আদিৰ দৰে লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে ইউৰোপত ৰুছু মাৰ্কছ আৰু চিন্তাবিদৰ ৰচনাই সমাজত পৰিৱৰ্তনৰ প্ৰেৰণা যোগাইছে একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায় বা বিচাৰি তেওঁলোকে পাই যায় তেতিয়া শাসনযন্ত্ৰ কঁপি উঠে সেয়েহে কি হয় কোৱা হৈছে যে কিছুমান কিতাপৰ ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পৰিলক্ষিত হয় বুলি ইয়াত কৈছে ঠিক আছে গোটেই পেৰেগ্ৰাফটো তোমালোকে চাই লোৱা এনড্ৰইড লিখিলে তোমালোকে পৰীক্ষাত ফুল মাৰ্কছ পাই যাবা এনে তোমালোকে জাহা তাহা লিখি লাভ নাই ডাইৰেক্ট টপিকছটো লিখি দিবা মেইন টপিকটো তেতিয়া তোমালোকে ফুল মাৰ্কছ পাই যাবা পৰীক্ষাত আৰু তোমালোকে ভালদৰে এইকেইটা কুৱেশ্যন মনত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ 5 নম্বৰ কুৱেশ্যনটো আহিলে আজিৰ যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে এতিয়া কিতাপতেই গুৰু কথাষাৰিৰ পাত্ৰীৰ সহায়ত আমি আলোচনা কৰিম ঠিক আছে তো কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা 5 নম্বৰ কুৱেশ্যনটো তো উত্তৰটো হৈছে আগৰ দিনৰ গুৰুগৃহত থাকি ছাত্ৰই জ্ঞান লাভ কৰিছিল সেই কালত কিতাপ পত্ৰৰ অভাৱ থকা ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল যেতিয়া আগৰ দিনতে গুৰুৰ ওচৰত ছাত্ৰ ছাত্ৰীসকলে পঢ়িব যায় তেতিয়া তেওঁলোকৰ হাতত কিতাপ কিনিবলৈ পইচা নাছিলে বা কিতাপ নাছিলে তেতিয়া কি হয় গুৰুৱে যিটো মুখেৰে কৈ থাকে সেই তোমালোকে মুখৰ যিখিনি কুৱেশ্যন এনচাৰ সেইখিনিয়ে তেওঁলোকে ভালদৰে পঢ়িছিলে তেওঁলোকৰ কাৰণে কিতাপ নাছিলে বৰ্তমান জগতত ছপাখানা কিতাপ আলোচনীৰ জগত অৰ্থাৎ আজিকালি যিটো জীৱনটো আজিকালি যিটো বৰ্তমান কালটো হ'ল আজিকালি কি হৈছে কিতাপৰ কলকাৰখানা ওলাইছে বহুত কিতাপ তোমালোকৰ বনাই দিছে এখন কিতাপেই তোমালোকে হাজাৰখন কিতাপ বনাই দিছে তো সেইকাৰণে সকলোৰে হাতে হাতে আজিকালি কিতাপ হৈছে কিতাপ আওকাণ কৰি আমি জীয়াই থাকিব নোৱাৰোঁ কিতাপ লাজে জ্ঞানৰ কাৰণে জ্ঞান বিদ্যাৰে চহকী জীৱনৰ চেপাত পোৱা তিতাকেহাৰে বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ কিতাপত লিপিবদ্ধ কৰি থৈ গৈছে কিতাপ মানৱ জাতিৰ উমহতীয়া সম্পত্তি যুগে যুগে কিতাপ মানুহৰ মন আকৰ্ষণ কৰি আহিছে ধৰ্মপুথি আত্মজীৱনী উপন্যাস আদিৰ পৰা আৰম্ভ কৰি ৰন্ধা বঢ়া বোৱা কটা আদি বিবিধ কিতাপ জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে বৰ্তমান সময়ত কিতাপেই হৈছে গুৰু সেই হেতুকে আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপতে পোৱা যায় বুলি ইয়াত কোৱা হৈছে তো তোমালোকে আশা কৰোঁ গোটেই পেৰেগ্ৰাফটো বুজি পাইছা একেবাৰে সহজ পেৰেগ্ৰাফ তোমালোকে যদি ভালদৰে পঢ়া আকৌ এবাৰ তেনেহ'লে তোমালোকে গোটেই কুৱেশ্যনটোৰ উত্তৰটো তোমালোকে গম পাই যাবা নেক্সট কুৱেশ্যনলৈ আহিছোঁ এইবাৰ আহিছোঁ আমি ভিতৰৰ যিখিনি কুৱেশ্যন এনচাৰ মানে এইখিনি যিকেইটা কুৱেশ্যন দিম এতিয়া এইকেইটা কুৱেশ্যন তোমালোকে কিতাপত নাই মানে কিতাপৰ ভিতৰৰ কুৱেশ্যনখিনি আছে যিটো পাঠটোৰ ভিতৰত আছে অনুশীলন তোমালোকে এইকেইটা কুৱেশ্যন নাই তো প্ৰথমটো কুৱেশ্যন তোমালোকে চাবা প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম কিমান চনত হৈছিলে তো প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম হৈছিলে 1814 চনত হৈছিলে 1914 চনত 2 নম্বৰ কুৱেশ্যনটো আহিলে কেঁচা পাতৰ কপনি কাৰ উপন্যাস তো উত্তৰটো হৈছে কেঁচা পাতৰ কপনি প্ৰফুল্ল দত্ত গোস্বামীৰ উপন্যাস তোমালোকে এইকেইটা কুৱেশ্যন পৰীক্ষাত কিন্তু আহিব পাৰে খুবেই গুৰুত্বপূৰ্ণ কিয়নো ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ তোমালোকে যেতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবা বা ফাৰ্ষ্ট ইয়েৰ এনুৱেল এক্সাম দিবা তেতিয়া তোমালোকে গম পাবা যে কবি পৰিচয়ৰ পৰা কিমানখিনি কুৱেশ্যন আহে প্ৰায়খিনি কুৱেশ্যন কবি পৰিচয়ৰ পৰাই তোমালোকে দিয়া হয় পাঠটোতকৈ কবি পৰিচয়ৰ পৰা বেছি কুৱেশ্যন দিয়ে 3 নম্বৰ কুৱেশ্যন আহিলে প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা প্ৰফুল্ল দত্ত গোস্বামীৰ আমি কেইখনমান গ্ৰন্থৰ নাম লিখিম যিহেতু প্ৰফুল্ল দত্ত গোস্বামী এই পাঠটোৰ লেখক হৈছে তো উত্তৰটো হৈছে প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল এই যুগৰ সাহিত্য আৰু জীৱন অসমীয়া জনসাহিত্য ইউৰোপৰ মনীষা মোৰ ৰাছিয়া ভ্ৰমণ মানিক চন্দ্ৰ বৰুৱা নিতে নৱৰূপতাৰ বুৰঞ্জী আৰু সংস্কৃতি এইখিনি হৈছে প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ 4 নম্বৰ কুৱেশ্যনটো কৈছে যে প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম লিখা তো উপন্যাস দুখন চাবা শেষ ক'ত কেঁচা পাতৰ কপনি এই দুখন তোমালোকে চাই ল'বা 5 নম্বৰ কুৱেশ্যনটো আহিলে প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনী এখনৰ নাম লিখা তো আত্মজীৱনীখনৰ নাম হৈছে মনৰ পক্ষী উভতি উৰে 6 নম্বৰ কুৱেশ্যনটো চাবা প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু কিমান চনত হৈছিলে তো মৃত্যু হৈছিলে তেওঁৰ
1994 চনত 1994 চনত তেওঁৰ মৃত্যু হৈছিলে কোন প্ৰফুল্ল দত্ত গোস্বামী তো মৰমৰ ষ্টুডেণ্টসকল আজিলৈ ভিডিঅ'টো ইমানে তোমালোকৰ আজি এইটো পাঠ সম্পূৰ্ণ ক্লিয়াৰ কৰি দিয়া হৈছে তোমালোকে যদি বাকি পাঠসমূহ নাই চোৱা তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰা তাত প্লেলিষ্টত পাই যাবা ক্লাছ 11 আছামিজ বুলি আছে তো তাত ক্লিক কৰিলে তোমালোকে আছামিজৰ কোৱেশ্যন এনসাৰখিনি পাবা আৰু ক্লাছ 11 ইংলিছত ক্লিক কৰিলে তোমালোকে ইংলিছৰ গোটেই কিতাপখিনি আহি যাব কিতাপৰ কোৰ্সখিনি আৰু ওপৰঞ্চি যদি তোমালোকে কোৱেশ্যন এনসাৰ লাগে তেনেহ'লে কমেণ্ট বক্সত জনাবা মই তোমালোকক সকলোখিনিৰে ৰিপ্লাই দিম আৰু সকলোৰে ওপৰত ভিডিঅ' বনাম তো আজিলৈ ভিডিঅ'টো মানে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবা আৰু নিজৰ যিমান আছে ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট সকলোকে শ্বেয়াৰ কৰি দিয়া তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ জয় আই অসম